নাকান্দিবি দয়ক তোৰ জীৱনৰ এনেকে শুভ মুহূৰ্ত নতুনবি চকল নিদিবি বেজাৰ এই কংসৰ আজি তই পিতৃগৃহৰ পৰা প্ৰতিক্ৰমে প্ৰতিগৃহলৈ যাবলৈ ওলাইছ আজি তোৰ মহা আনন্দৰ দিন দাদা অতিকে অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত ৰূপ বিদায় বেলাত কৰা আশীৰ্বাদ তজু চৰণ হাৰগত কৰি আগুৱাই যাব পাৰো যেন আশীৰ্বাদ কি দেবে অভোগাদার পথি এই ধরলৈ তো অন্তরাজি ভাগিছে বোন তথাপিতো এয়া উজাৰিব দিছো আশীৰ্বাদ দৌৰে জগমা জীৱনত হৰ গৌৰী অহগম অধিদয় আজ হৈ আছে মোৰ অশ্বচালিত ৰথ আজি মই নিজেই ৰথৰ সাৰথি হৈ বাট জৰি ধৰি উল্লাসেৰে দৈকে লৈ যাম যদুপুৰীলৈ বলা বলা মৃত্যু একি অনেকৰ তহস্য কন্যবাৰ গান অনেকৰ তহস্য আকাশামাৰ গান খেল মূৰ্খ কংস মোকে দৃশ্য করে কয় কোনোবাই খেল মূর্খ কংস জি তৈয়কির পিয়া পাতি মহামারুখেরে আপন পহন আজি মূর্খ কংস তাই স্নেহর ভগদে তৈয়কি গর্ভজাত অষ্টম সন্তানে সংহার করিব তো অবলীলাক্রমে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মরণের দিনটোর দুরন্ত খুর সমু চাপি আহে দিনে দিনে তারে আজি অপূর্ব সূচনা তারে আজি অপূর্ব সূচনা তারে আজি অপূর্ব সূচনা মিছা 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 কংস মনত পেলা তই সেই ধৈৰ্য্যতিৰ বৰ মনত পেলা তই ধৈৰ্য্যতিৰ বৰ মনত পেলা তই ধৈৰ্য্যতিৰ বৰ মহারাজ সঁচা নহয় দাদা নহয়
অতি সঁচা নহয় দাদা নহয় মনতে পৰিছে মোৰ ধৈৰ্যতেৰে বৰ আনন্দতে আপোন পাহৰা হৈ আহৰিছ নিজৰে ভূত ভৱিষ্যত অৱধান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে কৰ্তব্য নিজৰ কালকেতু কালকেতু ঘোৰা বিজুলী বেগেৰে দেখে তৰোৱাল আনন্দতুন মত্ত প্ৰজা পলক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলোতে বধ কৰা যাকে যতে পোৱা নহয় দাদা বলিয়া দতাল হাতে তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক এবে সংহাৰ কালকেতুৱেও আজি যি বিচাৰিছে তাকেই পাইছে মহাৰাজ সাৱধান সাৱধান মথুৰাৰ শ্ৰীকালৰ বল আজি কালকেতুৰ হাতত তহঁতৰ নিস্তাৰ নাই ৰবি নপলাবি ক'ত পলাইছ আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি আজি কালকেতু হল ধ্বংসৰ প্ৰতিমূৰ্তি বসুদেৱ মৃত্যকৰ নতুন নীতি এৰে হৰু হৰি ভৱিষ্যত ভাগ্য লিপিবৰ ভালদৰে কাণ পাতি শুনিলি যি মিলন বান্ধনেৰে বান্ধি দিল তোমা দুয়োটা সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ আজি আনন্দময় কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃততে গৰল উঠিল মেচ কথা এই হ'ব নহন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা মৰি আছে যতমানে সকলোকে বিসৰ্জিল মই এই মুহূৰ্ততে সম্বন্ধৰে নাকাপা সময় দিলো দলিয়াই অৰ্ঘাঘাতে দৈৱকে কৰি শিৰচ্ছেদে মুক্ত হ'ব খোজা মৰে মৃত্যু লোৱাৰ ভমেনে ৰুদ্ধ কৰি চিৰকাললৈ ক্ষান্ত হোৱা মৃত্যকৰ মানৱ দ্ৰব্যহীন দ্ৰব্যক দম্ভালিৰে অতিক্ৰম কৰিবলৈ যোৱাটো বাতুলতাহে মাথোন অধমক নিদিব বসুদেৱ আঁতৰি মোৰ সন্মুখৰ পৰা হয় যদি ভক্তি হত্যা হওক মহাপাপ কোৱা দাদা কোৱা
ল'ব লাগে অনৰ্থক মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিছা দাদা কিয় আনিছা কিয় আই বিহসী নাই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ সকলে গংহর দেখি গো বকুদে কোনে জানে কোনে করে অপরাধ কবল কিবা আছে মোৰ কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি মহাশক্তিধৰ সকলো হয় ইচ্ছাতে তোমাৰ সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত তোমাৰ হিৰে আজি হৌ সীমাতৃকো লংকিছে হত্যা কৰি ভগ্নীক তোমাৰ নিজৰ মৰণকো ৰুধিব খুজিছে অৰিহা নালাগে কৰিব বকুদে বিলম্বই মিলাইবে তোমার কথাই হাসা রাজাময় আর শক্তিমান জেনে ঈশ্বর তার বিধান দৈবকিক করিম সংহার তার পাশে সম্ভালরে দৈবকির গর্ভজাত সেই অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন এই হাজু দৈবকি তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা প্ৰতি মুহূৰ্ততে কিন্তু জানিবা ধৰো বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যিমাদৰে পপিব ধৰিছা ভয়ত সেই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় কেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দৈৱকী তুমি হেন মহাবীৰ জ্যেষ্ঠ ভাতৃৰ হাতত তেনেহ'লে তাত দেৱতাৰ দান বুলি মই হাঁহিৰ মুখে কৰিম সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশোভনীয় নাৰী হত্যা ভগ্নী হত্যাৰ কলংক কালিমা হানি সত্য ৰখি বিনা প্ৰয়োজনেৰে ৰঞ্জিত কৰিবা হোক ভোগ আবেগৰ বশীভূত হৈ কৰা যদি এনে গৰ্হিত কাম জগতৰ বীৰৰ সমাজে তোমাক হতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰে ভয় পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ জগতত হ'ব পৰিচিত বঢ়িয়া বঢ়িয়া চুক্তি তোমার হিতকাঙ্ক্ষী মিত্র মোর তুমি বসুদেব আৰু আছে সহজ উপায় কি উপায় দৈৱকীও জীয়াই থাকিব তোমাৰো একোকে অনিষ্ট নহ'ব ৰাজা কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ পাণ অসম্ভৱ বসুদেৱ অসম্ভৱ বাক্য এইটো দৈৱকীৰ প্ৰাণ ভিক্ষা দান কলাপিটো নহয় সম্ভৱ তাৰ পৰিৱৰ্তে ৰাজা দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব সেই মুহূৰ্ততে এটি কৰি আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি নিজ ইচ্ছা মতে
জীৱনৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী নজনাবা এনে প্ৰাৰ্থনা নজনাবা এনে প্ৰাৰ্থনা স্বামী অসম্ভৱ স্বামী নজনাবা ভাবিছো পাৰিমানে সঁচাকৈ প্ৰতিজ্ঞা পাৰিব পাৰিমানে বিসৰ্জীৱ সন্তানৰ স্নেহ যদি পাৰা নাই তাত মোৰ অল্প আপত্তি তোমাৰ মুখলৈ চাই মই মুক্তি দিব আৰু দৈব শক্তিধর রজা তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার বলে প্রবল শক্তিরে কাহিনী পারা প্রতি মুহূর্ততে জীবা আছে সকল তথাপি তো কও না মিশা কথা মই নকও কদাপি প্রাণান্তরে প্রতিজ্ঞা পালি বেশ এই হব বকুল এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰ চিহ্ন নিজে সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত অংশৰ শক্তি অংশৰ ক্ষমতা অংশৰ পৰাক্ৰমী কিমানে আঁতৰ পাপী দাদা 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 ভগবান তুমি তুমি কোন ভগবান কিবা আচৰিত কিবা হেতু অকস্মাতে হাতৰ পৰা শিকলি পৰিল পুলকি টান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে যেন অকস্মাতে আহি কৰি দিলে মোক মুক্তিৰ বিধান অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবাপিতা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টি যেন ধ্বংস হয় এটি পলকতে ভিতৰত মই আৰু দৈৱতী আছো যেন দুটি প্ৰাণ সৃষ্টিত কেৱল অন্ধকার কারাগার ঋতু ইউ হলেবে দেবর মধ্যে রাখি রাখি ফুলর ভোগান ধূপ ধুনার চন্দনের গন্ধ ভাহি আহি শতদ্রিক শতদ্রিক করে প্রবাহিত দিলো উপহার দিয়া দিয়া দেবী কথা উত্তমর
নাথ দুখিনীৰ ফুলা ফুলা কৰি জিলিকিল সুন্দৰ ফুলা কিনো ভাইকে দৈব গীত ভৈলায় তার শংখ চক্ৰ গদা পদ্ম করত মার শরণ মল যেন নব পদ্ম যাক দেখি ভকতৰ পৰমসন্তোষ যাক দেখি ভকতৰ বিশ্বৰ যত মানে সৌন্দৰ্য সৃষ্টি সকলো জ্যোতিৰে কৰি মুক্ত সমানে ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে তুমি কৰিলা সাৰ্থক। হে প্ৰভু, তুমি হেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ? ক্ষুদ্ৰ, আমি অতি ক্ষুদ্ৰ হে বিৰাট। হে করুণাময়, নিজ গুণে তুষ্ট হৈ বৰশী করুণাধাৰা ধাৰা সাৰে আজি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰৰূপে তুমি ধৰিলা সাৱটি, মাতৃৰূপে ললো মই বুকুত সোমাই। সামৰা সামৰা তজু চকু চাট মৰা জ্যোতি জগত, পুত্ৰৰূপে বুকুৰ মানিক ৰূপে পুনৰবাৰ মোৰ কোলালৈ আহা, স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো এবে হে অভিলাষ পুত্ৰ ৰূপ দেখুৱা তোমাক।
ভাগ্যবতী তুমি যে দৈত্যকী মোকো দিয়া সৌভাগ্যৰ ভাৰ প্ৰাণ ভৰি ল'বলৈ পুত্ৰক এবাৰ ভাই মোৰ মহাকাল জন্ম ললি কমতে কৰে এইটো কিবা এইটো স্থিতি ললি দৈৱকীৰ কৰ্মত পাপৰ ফল আমাৰ পূৰ্ব জনমৰ দেৱতাৰ হাও লাগি জ্বলি যায় পুনৰ সংসাৰ নাহিলি কিয় শুন দীৰ্ঘজীৱী হয় সোণৰ পুতলি মোৰ কিয়নো আহিলি দুখিনীৰ ঘৰে দাদা আছে শত্ৰু মোৰ দিনে দিখাই মেলে চৰ পলুৱাই পলুৱাই থম কোন দিশে পলুৱাই থম কোন দিশে স্বামী পলুৱাই থম কোন দিশে বাছা শুনিলে কংস মায়ে কিয়নো উপজিবি পুত্ৰ হে অ হে পুত্ৰ হে শুনিলে কংস মায়ে হাই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰ হাই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰ ঘৰে উপায় দৈত্যকী কি উপায়ে ৰক্ষা কৰোঁ মই কুলৰ পতি ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গুগুলৰ দিশে গুগুলৰ নন্দৰ ঘৰে উপজিছে যোগমায়া যশোদাৰ গৰ্ভত মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে এই সুবৰ্ণ সুযোগ আনাগৈ যোগমায়াক পুত্ৰ সলাই আনাগৈ যোগমায়াক পুত্ৰ কোনোবাৰ দৈত্যবাণী শুনিলা দৈত্যকী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰাচাৰী দিয়া দেৱী পুত্ৰক তোমাৰ দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততে খোজ লওঁ গকুলৰ দিশে